2022 বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুলৈ। পৰাগ কুমাৰ দাস সোঁৱৰণী সাংবাদিকতা বঁটা 2022 এই বঁটা আগবঢ়োৱা হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়ালৈ। 4 দশকজোৰা সাহসী সাংবাদিকতাৰ স্বীকৃতি ৰাজগুৰুলৈ। উদ্যোক্তা পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ এই ঘোষণা। অসমৰ সংবাদ ক্ষেত্ৰৰ সবাতোকৈ সম্ভ্ৰান্ত আৰু সন্মানীয় এই বঁটা প্ৰাপক প্ৰশান্ত ৰাজগুৰুৱে উত্তৰ পূবৰ সংঘাতজৰ্জৰ অঞ্চলত 34 বছৰ সাহসী সাংবাদিকতাৰ পুষ্ট। 2015 চনত ৰাজগুৰুৱে লাভ কৰিছিল ৰটাৰী আন্তঃৰাষ্ট্ৰীয় শান্তি বৃত্তি আৰু এই বৃত্তি লাভ কৰি সংঘাত সমাধান বিষয়ত অধ্যয়ন কৰিছিল বেংককৰ চুলালংকন বিশ্ববিদ্যালয়ত। 1987 চনত বড়ো অসমীয়াৰ সংঘাত, 1991 চনত বড়ো মুছলিমৰ সংঘাত, মেঘালয় নেপালী খাচী সংঘাত, মণিপুৰৰ কুকি নাগা সংঘাত, 1996 চনৰ বড়ো আদিবাসীৰ সংঘাত, কুকি কাৰ্বি সংঘাত, কুকি কাৰ্বি আৰু কুকি ডিমাছাকে ধৰি ভিন্ন জনগোষ্ঠীয় সংঘাতকালত সাহসিকতা আৰু দায়বদ্ধতাৰে অসমৰ সংবাদ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰিছে প্ৰশান্ত ৰাজগুৰুৱে। 2015 চনত ছুইজাৰলেণ্ডৰ মাজাকুৱেনে আন্তঃৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা, 2022 চনত USTM মেঘালয়ৰ দ্বাৰা দিল্লীত সন্মান, 2018 চনত অসম সাহিত্য সভাৰ এক্সেলেন্স অৱ জাৰ্নেলিজম বঁটা, 2021 চনত লিঅ' এক্সপ'ৰ সাংবাদিকতা বঁটা। বুধবাৰৰ দিনটোত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুলৈ চলিত বৰ্ষৰ পৰাগ কুমাৰ দাস সোঁৱৰণী বঁটা ঘোষণাৰ খবৰে স্বাভাৱিকভাৱে উৎফুল্লিত আৰু গৌৰৱান্বিত কৰি তুলিলে প্ৰাগ পৰিয়ালক। 17 মে'ত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰা হ'ব এই বঁটা। বঁটাত থাকিব নগদ 25,000 টকা, স্মাৰক, চেলেং চাদৰ আৰু প্ৰশংসা পত্ৰ। পৰাগ কুমাৰ দাস সোঁৱৰণী সাংবাদিকতা বঁটা 2022 এই বঁটা আগবঢ়োৱা হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়ালৈ। এই বঁটা প্ৰদান কৰা হ'ব পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি 17 মে'ৰ দিনা গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ 11 বজাত। বঁটাটোত 25,000 নগদ টকা, এখন চেলেং চাদৰ, এটা স্মাৰক আৰু প্ৰশস্তি পত্ৰ থাকিব। পৰাগ কুমাৰ দাসক আৰম্ভণিৰে পৰা সাংবাদিকতাত সহায় কৰা বিশিষ্ট নাট্যকাৰ সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বেবী বৰঠাকুৰক সেইদিনা আমি ইয়াত বিশেষভাৱে সম্বৰ্ধনা জনাম। উক্ত অনুষ্ঠানতে নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বেবী বৰঠাকুৰক জনোৱা হ'ব বিশেষ সম্বৰ্ধনা। গুৱাহাটীৰ পৰা দেৱজিৎ নন্দনৰ সহযোগত নিউজ ডেস্ক, প্ৰাগ নিউজ।